হেল্ল' এস্পাৰেন্স পুনৰ এটা নতুন ক্লাছলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি টেন্সৰ সম্পৰ্কে পুনৰ আলোচনা কৰিম। আজিৰ ক্লাছত আমি পাষ্ট টেন্সৰ বিষয়ে শিকিম। পাষ্ট টেন্সৰ 4টা ভাগৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিম। চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু যোৱাটো ভিডিঅ'ত চাগে আপোনালোকে কিছুমানৰ চাগে ধাৰণা হৈছে যে টেন্স সঁচাকৈ ইমান সহজ নে? মই নকওঁ টেন্স ইমান সঁচাকৈ সহজ, কিন্তু মই যথেষ্ট সহজভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মোৰ তাত কথা থাকি গ'ল যে মই প্ৰশ্ন উত্তৰখিনি দিব লাগিছিলে, কিন্তু একো নাই। আমি এতিয়া টেন্স যেতিয়া মোৰ কমপ্লিট হ'ব তেতিয়া মই তাতে প্ৰেক্টিছ কুৱেশ্যনছ কিছুমান আপোনালোকৰ কাৰণে লৈ আনিম। ঠিক আছে, গতিকে প্ৰেজেণ্ট টেন্সটো নিশ্চিতভাৱে কিছু ৰিলেটিভলি সহজ হৈ যায়, কিন্তু পাষ্ট টেন্সৰ যিখিনি ছেগমেণ্ট আছে তাতে অকণমান ক্ৰিটিকেলিটি কিছুমান আহি যায়। আৰু মই পুনৰ কওঁ, মই টেকনিকেলি আপোনালোকক বুজাব যোৱা নাই, বেংকিং লেভেলত বুজাব যোৱা নাই, SSC লেভেলত বুজাব যোৱা নাই, কাৰণ সেইটো লেভেলত বুজিবলৈ সময় নাই। আৰু দ্বিতীয় কথাটো হ'ল যে তেনেকুৱা ধৰণে টেটত নাহে। টেটত আহে টেটত কি হয়, আপোনাৰ কনচেপ্টটোত আপুনি কি জানে নে নাজানে সেইটো টেষ্ট কৰে। সেইটো যিসকলে পৰীক্ষা দিছিলে গম পাইছিলে, কাৰণ যোৱাবাৰ পৰীক্ষাত কেনেকুৱা আহিলে যে ফিল ইন দ্য ব্লেংকছ দি দিছিলে ন, ডাঙৰ পেৰেগ্ৰাফ এটা দি দিছিলে, তাতে আপুনি টেন্সখিনিক উলট পালট কৰিব লগা হৈছিলে যে ইয়াত কোনটো টেন্স হ'ব, তাতে কোনটো টেন্স হ'ব। গতিকে সেইটো অকণমান এডভান্স লেভেলত হৈ যায়। কিন্তু যদি এতিয়া পৰৱৰ্তী সময়ত যদি আমাৰ কিছু সময় থাকে হাতত, তেনেহ'লে মই চেষ্টা কৰিম যে সেইটো লেভেলতো আপোনালোকক যাতে বুজাবলৈ পাৰোঁ। তেনেহ'লে এতিয়া বেছি কথা নকওঁ, মই ক্লাছটো আৰম্ভ কৰিছোঁ। অ'কে, চ' আজিৰ ক্লাছটোত আমি পঢ়িম চিম্পল পাষ্ট টেন্সৰ বিষয়ে। তো ইয়াতে মই প্ৰথম সংজ্ঞাটো আপোনালোকক ক'ব বিচাৰিছোঁ যে চিম্পল পাষ্ট টেন্স দৰাচলতে হয় কি। ইয়াতে কৈছে, অতীতত কোনো এটা কাম বা ঘটনা সংঘটিত হৈছিল বুজাবলৈ এই টেন্সৰ ব্যৱহাৰ কৰা হয়। তাৰ অৰ্থটো হৈছে যে অতীতত কিবা এটা কাম সংঘটিত হৈছিল, ছামথিং ৱাজ হেপেন ইন দ্য পাষ্ট। যিকোনো ঘটনা হ'ব পাৰে, যিকোনো কাম হ'ব পাৰে, যিকোনো ক্ৰিয়া হ'ব পাৰে, যিটো অতীতত সংঘটিত হৈছিল বা সম্পন্ন হৈছিল। তেনেকুৱা ধৰণৰ বাক্যক লিখিবলৈ আমি পাষ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰোঁ। ঠিক আছে, এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ পাষ্ট ইনডিফিনিট টেন্সত যে বাক্য এটা আছে, এটা চেণ্টেন্স যে পাষ্ট ইনডিফিনিট টেন্সত আছে, সেই সম্পৰ্কে জানিবলৈ আমাৰ কিছুমান কিৱৰ্ড আছে। এই কিৱৰ্ডৰ যিটো কথা ন, সেই কথাটো আপোনালোকে খুব মন দি শুনিব। কিৱৰ্ড মানে হ'ল তেনেকুৱা ধৰণৰ বাক্যৰ পিছফালে সাধাৰণতে য়েষ্টাৰডে, লাষ্ট ইয়েৰ, লাষ্ট নাইট, লাষ্ট উইক, এগো ইত্যাদি শব্দবোৰ থাকিব। ইত্যাদি শব্দবোৰ থাকিলে আপুনি জানিব যে সেই বাক্যটো 99% ক'ত যাব, চিম্পল পাষ্ট টেন্সত যাব। ঠিক আছে, তাৰপিছত আহিলে চিম্পল পাষ্ট টেন্স লিখা ষ্ট্ৰাকচাৰটো কি হয়, গাঁথনিটো কি হয়। সেইটো হ'ল এটা ছাবজেক্ট, ছেকেণ্ড ফৰ্ম অফ দি ভাৰ্ব এণ্ড অবজেক্ট। এতিয়া কথাটো হ'ল, মই যোৱা ক্লাছো আপোনালোকক কৈছিলোঁ ছাবজেক্টটো কি হ'ব পাৰে। ছাবজেক্টটো এটা নাউন হ'ব পাৰে বা এটা প্ৰনাউন হ'ব পাৰে। আৰু এতিয়া কথাটো হ'ল যে নাউনটো বা আপোনালোকে বুজি পাইছে যে নাম বিশিষ্ট শব্দ হৈছে নাউন। ঠিক আছে, যি বস্তু, যি অনুভৱৰ আমি নাম দিছোঁ তাকে আমি নাউন বোলোঁ। আৰু আনহাতে প্ৰনাউন হৈছে নাউনৰ সলনি যিটো ব্যৱহাৰ হয়। যোৱা ক্লাছটোত মই কিছু বুজাইছিলোঁ, গতিকে যিসকল এইটো ক্লাছত নতুন তেওঁলোকে যোৱা ক্লাছটো চাই আহিব ভালদৰে। ঠিক আছে, অ'কে। আৰু ছেকেণ্ড ফৰ্ম অফ দি ভাৰ্ব বুলি ক'লে আমি যিটো ক্ৰিয়া, এই ক্ৰিয়াক ভিত্তি কৰিয়ে টেন্স গঠিত হৈছে ন। যিকোনো এটা কাম কেতিয়া হ'ব পাৰে, সেই কামটো পাষ্টত হ'ব পাৰে, সেই কামটো প্ৰেজেণ্টত হ'ব পাৰে, হয় নাই, আৰু সেই কামটো ক'ত হ'ব পাৰে, ফিউচাৰত হ'ব পাৰে। এই যে ডিফাৰেণ্ট যিটো এইটো থাকে আপোনাৰ কি বুলি কয়, টাইম অফ এনি ইভেণ্ট, সেই ইভেণ্টৰ যিটো টাইমিংটোক লৈ তাক আমি কি কৰোঁ, ভাৰ্ব, ক্ৰিয়া এটা। যেনেকৈ এতিয়া ক্ৰিয়াটো বুলি ক'লে, যেনেকৈ ছাপ'জ চিটো কি হৈ গ'ল, SEE, চি মানে দেখা, এইটো প্ৰেজেণ্টত হ'ব। চ' মানে হ'ল দেখিছিল, আকৌ চি ইয়াত মানে এটা কি লাগি যাব, উইল লাগি যায়, কিন্তু এইটো মানে জাষ্ট টেন্সত আহে, বাকী ক্ষেত্ৰত নাহিব। গতিকে এইটোকে কৈছে ভাৰ্বৰ ফৰ্মছ। এইটো কয় V1 ফৰ্ম, এইটো কয় V2, এইটো V3। এইটো কয় প্ৰেজেণ্ট ফৰ্ম, এইটো কয় পাষ্ট ফৰ্ম, এইটো কয় পাষ্ট পাৰ্টিচিপল ফৰ্ম। গতিকে এইখিনি আপোনালোকে জানি থোৱাটো ভাল। ঠিক আছে, অ'কে। তাৰপিছত তাকে ইয়াত মই কেইটামান এক্সাম্পল তাতে লিখিছোঁ যে আই মেট হিম য়েষ্টাৰডে। ইয়াতে আইটো কি হয়, এটা প্ৰনাউন হয় নাই। এই আইটো হৈছে এটা প্ৰনাউন, আৰু এই আইটো ইয়াতে কি হৈছে, ছাবজেক্ট হৈছে। আয়ে কি কৰিছে, লগ কৰিছে। এই মিটটো কি হ'ল, মেট, এইটো মিট নহ'ব, মেট। আই মেট, এই মেটটো কি হ'ল, ইয়াত ক্ৰিয়া হয়। আৰু কাক লগ কৰিলে, হিম। তো হিমটো কি হৈ গ'ল, অবজেক্ট হৈ গ'ল। মই যোৱা ক্লাছত কৈছিলোঁ যে অবজেক্টটো জানিবলৈ আমি দুটা প্ৰশ্ন কৰিব লাগিব। কি কেইটা প্ৰশ্ন আছিলে, এটা আছিলে আপোনাৰ
হোৱাট মানে হ'ল কি, এটা আছিলে হু মানে হ'ল কোন। এই দুটা প্ৰশ্ন যেতিয়া আপোনালোকে কৰিব আৰু এইকেইটা প্ৰশ্নৰ উত্তৰত যিটো শব্দই দিয়ে বাক্যটোৰ, সেই শব্দটো হৈছে অবজেক্ট। দ্যাট ৱৰ্ড ইজ গোয়িং টু বি দ্য অবজেক্ট অফ দ্য চেণ্টেন্স। গতিকে চিম্পল পাষ্ট টেন্সটো আপোনালোকে বুজি পালে, বুজাবলগীয়া ইমান নাই, চিম্পল হয়, ভেৰি চিম্পল, যে কিবা এটা অতীতত হৈছিল, জাষ্ট মই তাক দেখিছিলোঁ, মই যোৱাকালি তাক দেখিছিলোঁ, মই তেওঁক যোৱাকালি লগ পাইছিলোঁ, সি এঘণ্টাৰ আগত আহিছিল, তেনেকুৱা টাইপৰ। বা আমি যোৱা সপ্তাহ ফুৰিবলৈ গৈছিলোঁ ক'ৰবাত, ধৰি লওক আমি যোৱা সপ্তাহ দিল্লীলৈ গৈছিলোঁ, তেনেকুৱা ধৰণৰ কিছুমান শব্দ। ইয়াত বুজাবলগীয়া ইমান একো নাই। অ'কে, চ' আমি এতিয়া নেক্সট শ্লাইডটোলৈ যাওঁ। নেক্সট শ্লাইডত আছে পাষ্ট কণ্টিনিউৱাছ। ইয়াতো তেনেকুৱা ধৰণৰ বুজাবলগীয়া বিশেষ একো নাথাকে। পাষ্ট কণ্টিনিউৱাছ বুলি ক'লে এনেকুৱা কথা হয় যে অতীতত কিবা এটা কাম চলি আছিল, তাক বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰোঁ। something was going on in the past. যেনেকৈ he was reading a book. সি কিতাপ পঢ়ি আছিল। কিন্তু ইমান সহজকৈ পৰীক্ষাত নাহে। ইয়াত কথাটো হ'ল যে পাষ্ট কণ্টিনিউৱাছ টেন্সটো বুজিবলৈ এটা কথা ইয়াত চাব লাগিব, জানিবলৈ, বুজিবলৈ নহয়, বুজাটো আপোনালোকে বুজি পাব, যিহেতু আমাৰ বয়সটো যথেষ্ট আমাৰ হৈছে, গতিকে বুজি পাম আমি। কিন্তু পাষ্ট কণ্টিনিউৱাছ টেন্সটো মানে হ'ল যে অতীতত কিবা এটা কাম চলি আছিলে, ছামথিং ৱাজ গ'য়িং অন ইন দ্য পাষ্ট, সেইটো বুজাবলৈ। আৰু এনেকুৱা বাক্যৰ প্ৰথমতে সদায় এই শব্দটো থাকে, হুৱেন। এইটো সদায় মনত ৰাখিব। যেনেকৈ হুৱেন আই ছ' হিম, মই যেতিয়া তাক দেখিছিলোঁ। ঠিক আছে। হি ৱাজ প্লেয়িং ফুটবল, মই যেতিয়া তাক দেখিছিলোঁ সি কি কৰি আছিলে, ফুটবল খেলি আছিলে। এই ইয়াৰ পৰা ইয়াৰ যিটো অংশ হয় ন, সেইটো হৈছে ইয়াত পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। এইটো হ'ল ছাবজেক্ট, এইটো হ'ল অক্সিলেৰী, এইটো হ'ল ভাৰ্ব, আৰু ভাৰ্বৰ লগত কি লাগি যায় ইয়াত, ING লাগি যায়, আৰু এইটো হ'ল কি খেলি আছিলে, অবজেক্ট। ঠিক আছে। এতিয়া কথাটো যদি মই আকৌ যদি শ্লাইডটো বেক কৰি লৈ যাওঁ, তাতে চাওক আপুনি, ইয়াতে কি লিখা আছে যে অতীতত কোনো এটা কাম চলি আছিল বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। আৰু পাষ্ট কণ্টিনিউৱাছ টেন্স লিখিবলৈ আমি কি লিখিম, ছাবজেক্ট থাকিব, ৱাজ ৱেৰ থাকিব। এই ৱাজটো ছিংগুলাৰ যদি ছাবজেক্টটো হয়, মই লাষ্ট ক্লাছটোত কৈছিলোঁ চাগে, আপোনালোকে যদি মন দিছে, যে যদি আমি এতিয়া পাৰ্চনৰ ক্ষেত্ৰত চাওঁ, তেনেহ'লে আই লগত ৱাজ লাগিব। ঠিক আছে। হি লগত ৱাজ লাগিব, ইট লগত ৱাজ লাগিব, শ্বি লগত ৱাজ লাগিব, এইকেইটাৰ লগত কি লাগে, ৱাজ লাগে। আকৌ ইউ লগত ৱেৰ লাগে। ঠিক আছে। উই লগত ৱেৰ লাগিব, দে লগত, মানে পাষ্ট টেন্সত হ'লে ৱেৰ লাগিব। এইকেইটা হ'ল পাৰ্চনৰ ক্ষেত্ৰত, এইকেইটা হ'ল প্ৰনাউনৰ ক্ষেত্ৰত। কিন্তু আকৌ যদি আমি ছিংগুলাৰ নাউন কওঁ, যেনেকৈ মই যোৱা ক্লাছটোত বুজাইছিলোঁ, বা এইটো যদি এতিয়া মই ছাপ'জ এটা ছিংগুলাৰ নাউন দিছোঁ, দ্য প্লেয়াৰ, এইটো হ'ল এজন খেলুৱৈ, ইয়াত সদায় কি লাগিব, ইয়াত লাগিব দ্য প্লেয়াৰ। যদি কওঁ প্লেয়াৰ ৱাজ, নট ই। তাৰপাছত আকৌ যদি মই এইটো প্লুৰেলত লৈ গ'লোঁ, বহু বচনত লৈ গ'লোঁ, প্লেয়াৰ্ছ, তেনেহ'লে কি হৈ যাব, এইটো হ'ব ৱেৰ। ইমানখিনিলৈকে গম পাইছে চাগে, বুজি পাইছে কথাখিনি? কাৰণ যোৱা ক্লাছটোতো মই প্ৰেজেণ্ট টেন্সৰ কণ্টেক্সটত কৈছিলোঁ কথাখিনি। ঠিক আছে। তেনেহ'লে ইয়াতে কেইটামান এক্সাম্পল মই লিখি থৈছোঁ। সেই এক্সাম্পলবোৰ হৈছে যেনেকৈ হি ৱাজ ৰিডিং এ নভেল, তেনেকুৱা। তেওঁ এখন কি পঢ়ি আছিল, এখন নভেল পঢ়ি আছিল। এই হিটো কি হ'ল, ছাবজেক্ট। তাৰপাছত হি ছিংগুলাৰ হয় কাৰণে ইয়াত কি লাগিলে, ৱাজ। আৰু এই ৰিডটো কি হয়, ৰিডটো হ'ল ভাৰ্ব, আৰু ইয়াত কি লাগি গ'ল, ING লাগি গ'ল, কাৰণ ইয়াত ষ্ট্ৰাকচাৰ লিখিছে নহয়, ভাৰ্ব উইথ ING। তাৰপিছত তেওঁ কি পঢ়ি আছিলে, নভেল পঢ়ি আছিলে, সেইটো হৈ গ'ল অবজেক্ট। চিমিলাৰলি দে প্লুৰেল হয়, মানে হ'ল দে বহু বচন, দে ৱেৰ প্লেয়িং ক্ৰিকেট। ঠিক আছে। তাৰপাছত আকৌ আহিলে হুৱেন হি কেম, এইটো এনেকুৱা ধৰণৰ বাক্যহে পৰীক্ষাত আহিব। এই বাক্যটো, এই হুৱেন থাকিলে জানিব যে ইয়াৰ পিছৰ অংশটো কি লিখিব লাগিব, পাষ্ট কণ্টিনিউৱাছত লিখিব লাগে। মানে এক্সামত কেনেকুৱা আহিব পাৰে যে এনেকৈ দি দিব, ছাপ'জ লাইক হুৱেন, 1 মিনিট, ইট লাইকছ হুৱেন, ঠিক আছে, হুৱেন আই মেট হাৰ, ঠিক আছে, শ্বি, এনেকৈ দি দিব ব্লেংক এটা, চি ডু হোমৱৰ্ক। যেতিয়া মই তাইক লগ পাইছিলোঁ, তাই কি কৰি আছিলে, হোমৱৰ্ক কৰি আছিলে। তেনেহ'লে এই জেগাটোত আমি কি লিখিম, শ্বি ৱাজ ডুইং হোমৱৰ্ক। ঠিক আছে। আকৌ কেতিয়াবা আকৌ টেন্সত কেনেকৈ দিয়ে চাওক, এনেকৈ দি দিব, হুৱেন
সৰি আকৌ যদি এটা কাৰেক্ট টেন্স যেতিয়া চেঞ্জ কৰিব দিয়ে তেতিয়া কেনেকৈ দিব চাব দেই शी was watching TV when চাব দেই এতিয়া ইয়াতে গেমটো ইয়াতে হৈ যায় when I see her কেতিয়াবা এনেকুৱা দি দিব এতিয়া কথাটো হ'ল যে ইয়াতে এই when শব্দটো আছে কিন্তু when শব্দটো আছে বুলি এই অংশটো আকৌ past continuousত গুচি নাযায় ইয়াত কথাটো কি হ'ল যে এই when শব্দটো আছে কাৰণে আগৰ বাক্যটো কিন্তু past continuousত আছে মানে when আৰু past continuous টেন্সৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু যেতিয়া when থাকাৰ পাছত যদি বাক্যটোৰ এটা অংশ past continuousত অলৰেডি আছে তেনেহ'লে যিটো ৰিমেইনিং পাৰ্ট অফ দ্য চেণ্টেন্স ন সেইটো এটা চিম্পল পাষ্টত যাব এইটো কি হৈ যাব I saw হৈ যাব she was watching TV when I saw her সেইটো কথা গতিকে অকণমান কথাটো বুজিবলৈ অসুবিধা হ'ব পাৰে কিন্তু আপোনালোকে যদি ৰিকেপ কৰি চাই লয় সহজ হয় ইমান টান নহয় গতিকে তেনেকুৱা ইয়াতে মই সেইটো কথা লিখিছোঁ যে এনেকুৱা ধৰণৰ বাক্যত দুটা কথা থাকিব when and while কিন্তু when আৰু while থাকিলে সকলো ক্ষেত্ৰতে যে past continuous টেন্সলৈ আপুনি চেঞ্জ কৰিব লাগিব তেনেকুৱা নহয় যদি past continuous টেন্সত যদি বাক্যটো অলৰেডি আছে আৰু তাৰ পাছতে যেনেকৈ অথনি মই এক্সাম্পলটো দিলোঁ ন যে when লিখা আছে তেনেহ'লে যিটো ৰিমেইনিং পাৰ্ট যিটো চেঞ্জ কৰিব দিয়া হৈছে তাক সদায় চিম্পল পাষ্টত দিব আকৌ যদি চিম্পল পাষ্টত আছে যেনেকৈ when I met her she ব্ৰেকেটত আছে watch TV তেনেহ'লে হ'ব she was watching TV আকৌ যদি এনেকৈ আছে she was watching TV when I ব্ৰেকেটত আছে meet her তেনেহ'লে হ'ব she was watching TV when I met her সেইটো কথা তাৰপাছত আহিলে এতিয়া চবতকৈ যিটো অকণমান জটিল হয় সেইটো হ'ল past perfectটো কথাটো এনেকুৱা হয় যে ইটছ লাইক এনেকুৱা 1 মিনিট অ'কে চ' অতীতত যদি দুটা কাম ওচৰা ওচৰিকৈ সংঘটিত হয় দুটা ঘটনা বা দুটা কাম ওচৰা ওচৰিকৈ সংঘটিত হৈছে মানিছোঁ তেওঁলোকৰ মাজত 2 মিনিট 3 মিনিটৰ ডিফাৰেঞ্চ আছে 5 মিনিটৰ ডিফাৰেঞ্চ আছে টাইমটো ইমান কাউণ্ট নকৰিব কিন্তু জানি থ'ব যে ঘটনা দুটা ওচৰা ওচৰি সংঘটিত হৈছে তেনে ক্ষেত্ৰত এতিয়া আমি কি কৰিম যিটো ঘটনা প্ৰথমে হৈছে যে প্ৰথমে হোৱা কামটোৰ ক্ষেত্ৰত বা ঘটনাটোৰ ক্ষেত্ৰত past perfect টেন্সৰ ব্যৱহাৰ কৰিম আৰু যিটো পিছৰ ঘটনা তাক তাৰ ক্ষেত্ৰত আমি কি কৰিম চিম্পল পাষ্টৰ ব্যৱহাৰ কৰিম এইটো ব্যৱহাৰ হৈ আছে সৰি ফৰ দ্য মিষ্টেক ব্যৱহাৰ কৰিম এতিয়া কথাটো বুজিবলৈ মই আপোনালোকক স্লাইডলৈ লৈ গৈছোঁ ব্লেংক শ্লাইডখনত চাওক এতিয়া যেনেকৈ এতিয়া কি বুলি ক'ম হি lock 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 he locked the 1 minute door before he went out okay so ইয়াতে কি কৈছে যে he locked the door before he went out এইটো যদি আমি অসমীয়াত যদি লৈ যাওঁ অসমীয়াত যদি ইয়াক আমি ট্ৰান্সলেট কৰোঁ তেনেহ'লে কি হ'ব তেওঁ লক কৰিলে কি লক কৰিলে ঘৰৰ দৰ্জাখন লক কৰিলে বিফ'ৰ আগতে কিহৰ আগতে হি ৱেণ্ট আউট তেওঁ বাহিৰলৈ যোৱাৰ আগতে কি কৰিলে দৰ্জাখন লক কৰিলে তেনেহ'লে তেওঁ বাহিৰলৈ যোৱা আৰু দৰ্জাখন লক কৰা কামকেইটা ওচৰা ওচৰিকৈ সম্পন্ন হৈছে নাই মানে ইয়াতে লক কি হ'ল এটা ক্ৰিয়া হয় নাই আকৌ ৱেণ্টটো ক'ৰ পৰা আহিলে এই যিটো ভাৰ্ব ন গ'ৰে পাষ্ট ফৰ্ম হ'ল ৱেণ্ট এই মানে যোৱাটো এটা ক্ৰিয়া হয় নাই গতিকে দুটা ঘটনা সমসাময়িকভাৱে ঘটিত হৈছে নাই কিন্তু ইয়াতে এটা ঘটনা কিছু আগত হৈছে এটা ঘটনা কিছু পিছত হৈছে এতিয়া এই বাক্যটো ৰ'বা দেই মই এতিয়া আপোনালোকক বুজিবলৈ আৰু এটা শ্লাইডটোলৈ লৈ যাওঁ ইয়াতে কি লিখা আছে চাওক ইয়াতে কি লিখিছে যে প্ৰথমে হোৱা 1 মিনিট অ'কে যে প্ৰথমে হোৱা কামটোক জানিবলৈ আমি বাক্যটোত থকা এডভাৰ্ব বিফ'ৰ আৰু আফটাৰ আদিৰ সহায় লওঁ এতিয়া এই কথাটোনো মই কি ক'লোঁ ইয়াক বুজিবলৈ কি হ'ব চাওক তাৰ আগতে ৰ'ব মই ষ্ট্ৰাকচাৰটো বুজাই দিছোঁ ষ্ট্ৰাকচাৰত কি হ'ব ইয়াত ছাবজেক্ট আহিব ইয়াতে এটা অক্সিলেৰী আহিব হেড বুলি কয় তাৰপিছত আহিলে থাৰ্ড ফৰ্ম অফ দি ভাৰ্ব অথনি যে মই 3টা ফৰ্ম দেখাইছিলোঁ প্ৰেজেণ্ট ফৰ্ম V1 V2 V3 এই V3 ফৰ্মটো যেনেকৈ গ' ৱেণ্ট গন লকড আপোনালোকে যদি কেতিয়া ভাৰ্বৰ বিষয়ে যদি গম পায় বা ভাৰ্বক যদি আপোনালোকে মানে ভাৰ্বৰ লিষ্টখন যদি এটা ইণ্টাৰনেটতো পায় আপোনালোকে উলিয়াই ল'ব পাৰে গতিকে তাতে চাব যে আপোনালোকে ভাৰ্বৰ ক্ৰিয়া যিকোনো ক্ৰিয়াৰ 3টা এইটো থাকে পাৰ্ট থাকে
ঠিক আছে ইয়াতে কি লাগিব থাৰ্ড ফৰ্ম অফ দি ভাৰ্ব যাক কয় পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দি ভাৰ্ব তাৰ পাছত থাকিব বিফৰ আফটাৰ তাৰ পাছত থাকিব পাষ্ট ইনডিফিনিট টেন্স একচুৱেলি আমাৰ এইটো ইমান প্ৰয়োজন নাই টেট পৰীক্ষাত এইটো আছে প্ৰয়োজন যিসকল ক্লাছ 9-10 ষ্টুডেণ্ট হয় তেওঁলোকে কিন্তু এইখিনি জানিব লাগিব হা কাৰণ আপোনালোকে এতিয়া ষ্ট্ৰাকচাৰটো ইমান মানে তেনেকৈ এতিয়া ষ্ট্ৰাকচাৰ লিখিবলৈ নাহে ষ্ট্ৰাকচাৰ মানে কি ষ্ট্ৰাকচাৰটো জনাটো ভাল কিন্তু আপোনালোকে এইটো বুজি পাই যাব হা কিন্তু কথাটো হ'ল যে আপুনি কণ্ডিশ্যনটো বুজক হি ৰিচড দ্য ষ্টেচন তেওঁ ষ্টেচন গৈ পালে কেতিয়া গৈ পালে আফটাৰ পিছত কিহৰ পিছত গৈ পালে দ্য ট্ৰেইন হেড এৰাইভ মানে হ'ল ট্ৰেইনখন অহাৰ পিছত তেওঁ কি কৰিলে ষ্টেচন গৈ পালে এতিয়া প্ৰথমে কোনটো কাম সংগঠিত হ'ল ট্ৰেইনখন অহাটো নে তেওঁ ষ্টেচন গৈ পোৱাটো ডেফিনেটলি ট্ৰেইনখন অহাটো গতিকে ট্ৰেইনখন অহাৰ পিছত তেওঁ যে ষ্টেচন গৈ পালে তেনেহ'লে তেওঁ এতিয়া ট্ৰেইনখন ৰিচিভ কৰিব পাৰিব তেওঁ ট্ৰেইনখনো গুচি যাব পাৰিব কিন্তু যদি ট্ৰেইনখন অহাৰ মানে পিছত যদি গৈ পোৱা হ'লে হয়তো তেওঁ ৰিচিভ কৰিব নোৱাৰিলে হয় ট্ৰেইনখন এতিয়া ইয়াতে কথাটো হ'ল জানিবলগীয়া যিটো চবতকৈ ডাঙৰ ইয়াৰ পইণ্ট হয় সেইটো হ'ল যে যদি আপোনালোকে মন দিব এটা কথা মন দিব ইয়াতে যে যেতিয়া বিফৰ শব্দটো থাকে না এই বিফৰ বাক্যটো যেতিয়া বিফৰ আৰু দুটা শব্দ সদায় এই কি ৱৰ্ড হয় এইকেইটা দেই আফটাৰ এইকেইটা থাকিলে জানিব যে 80% বা 90% কেছত এইটো পাষ্ট পাৰফেক্টত যায় কিছুমান ক্ষেত্ৰত আকৌ এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউছতো গুচি যায় সেইটো কি হয় মই অলপ দেৰিকৈ কৈ আছোঁ ৱেল চ' বিফৰ থাকিলে যদি বিফৰ আছে তেনেহ'লে এই আগৰ যিটো ঘটনা আছে সেইটো জানিব প্ৰথমে হৈছে আৰু যদি আফটাৰ আছে তেনেহ'লে পিছত যিটো ঘটনাৰ কথা উল্লেখ আছে সেইটো প্ৰথমে হৈছে তাক বুজিবলৈ মই এতিয়া শ্লাইডটোলৈ লৈ গৈছোঁ চাওক ইয়াত হি ৰিচ দ্য ষ্টেচন সি ক'ত হ'ল সি ষ্টেচন গৈ পালে আফটাৰ আছে ন মই কি কৈছিলোঁ আফটাৰ হ'লে এই পিছৰ ঘটনাটো কি হৈছে এইটো প্ৰথমে হৈছে আৰু এইটো কেতিয়া হৈছে এইটো দ্বিতীয়তে হৈছে বুজি পাইছে নাই কথাটো আকৌ যদি দ্য ষ্টুডেণ্ট হেড লেভ দ্য ক্লাছ বিফৰ এই বিফৰ শব্দটো দিলোঁ নহয় বিফৰ শব্দটো দিয়া আছে মানে হ'ল এইটো ঘটনা আগত হৈছে ষ্টুডেণ্টে কি কৰিলে ক্লাছৰুমটো এৰিলে লেফ্ট মানে এৰি দিয়া বিফৰ আগতে এৰিলে কিহৰ আগতে আই ৰিচ দ্য কলেজ মই কলেজখন গৈ পোৱাৰ আগতে তেওঁলোকে ক্লাছৰুমটো এৰিলে মানে মই কলেজ গৈ পোৱা ঘটনাটো পৰৱৰ্তী ঘটনা আৰু এইটো হ'ল পূৰ্ৱৱৰ্তী ঘটনা পৰৱৰ্তী আৰু পূৰ্ৱৱৰ্তী ঘটনাক লৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট টেন্সটো বনোৱা হয় এতিয়া যদি মই মানে প্ৰশ্ন কেনেকুৱা আহিব যদি মই কওঁ তেনেহ'লে কেনেকুৱা আহিব এক মিনিট ৱেল চব প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ আহে তাতে চাব মন দিব যে এনেকৈ দি দিব যেনেকৈ I meet him ঠিক আছে before I meet him before you আকৌ ইয়াতো এনেকৈ বেকেট দি দিব come here পৰীক্ষাত এনেকৈ আহিছে কুৱেশ্যন এতিয়া ইয়াতে আপোনালোকে চাব বাক্যটো এতিয়া ইয়াত কোনটো প্ৰথমে হৈছে ইয়াতো দুটা ভাৰ্ব দি দিলে এইটো এটা ভাৰ্ব এইটো এটা ভাৰ্ব কিন্তু আমি এতিয়া কেনেকৈ গম পাম কোনটো প্ৰথমে হৈছে তেনেহ'লে আমাৰ হেল্প কৰিব এই শব্দটোৱে এই শব্দটো যেতিয়া চালোঁ দেখিলোঁ যে মানে এই শব্দটোৰ আগতে যিটো কাৰ্য হৈছে দ্য ফাৰ্ষ্ট হেপেনিং দ্য ফাৰ্ষ্ট এক্টিভিটি ডেট ৱাজ দ্য ফাৰ্ষ্ট হেপেনিং এইটো কি আছিলে ইট ৱাজ দ্য ফাৰ্ষ্ট হেপেনিং এইটো প্ৰথমে হোৱা ঘটনা আছিলে ফাৰ্ষ্ট ইনচিডেণ্ট আৰু তাৰ পৰৱৰ্তী সময়ত এইটো হ'ল ইট ৱাজ দ্য ছেকেণ্ড বা ছাবচিকুৱেণ্ট ইভেণ্ট বুলি ক'ম আমি তাক ধৰিব পাৰিছে এতিয়া যদি ইয়াৰ উত্তৰটো যদি মই লিখিব যাওঁ ঠিক আছে ইয়াৰ যদি উত্তৰটো লিখোঁ তেনেহ'লে কি আছিলে আই হেড মিটৰ কি হ'ব মেট হিম আই হেড মেট হিম বিফৰ আগতে আই হেড মেট হিম বিফৰ ইউ এই কামটো কি হৈ যাব এইটো চিম্পল পাছত গুচি যাব ইউ কেম হিয়াৰ মানে ইয়াতে জানিবলগীয়া কথা কি আছে যে পাষ্ট পাৰফেক্ট টেন্সত যেতিয়া বিফৰ থাকিব এই বিফৰ থাকিলে এই আগৰ যিটো অংশ যদি তাক যদি চেঞ্জ কৰিব দিছে তেনেহ'লে তাক আমি কোনটো টেন্সৰ ষ্ট্ৰাকচাৰত চেঞ্জ কৰিম পাষ্ট
পাৰফেক্টৰ আৰু ষ্ট্ৰাকচাৰটো মই তাতে লিখি থৈছোঁ আগৰ শ্লাইডত আশা কৰোঁ আপোনালোকে সেইখিনি লিখি ল'ব কাৰণ মই কৈছিলোঁ যোৱা ক্লাছটোত যে টেন্স ইমান সহজ নহয় প্ৰেজেণ্ট টেন্সটো কিছু সহজ লাগে কিন্তু এই বিশেষকৈ পাষ্ট টেন্সৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট এইকেইটা টেন্স অলপ জটিল ৰিলেটিভলি জটিল হয় বুজাত গতিকে পাষ্ট পাৰফেক্ট টেন্স হ'ব ইয়াৰ ষ্ট্ৰাকচাৰটো পাষ্ট পাৰফেক্ট হ'ব আৰু বিফ'ৰৰ পিছৰখিনি কি হ'ব তেতিয়া আমি চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিটৰ যিটো ষ্ট্ৰাকচাৰ তাৰ একৰ্ডিং চেঞ্জ কৰিম এইটো হ'ল ইন দ্য কণ্টেক্সট অফ বিফ'ৰ আকৌ যদি এইটো বিফ'ৰটো গৈ পেলাই ইয়াত যদি আফটাৰ আছে তেনেহ'লে মই কৈছিলোঁ ন আফটাৰ হ'লে পিছৰ কামটো প্ৰথমে হৈছে তেনেহ'লে এইটো হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ PPC লিখিছোঁ চৰি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয় পাষ্ট পাৰফেক্ট আৰু এইটো হ'ব পাষ্ট ইনডিফিনিট অৰ আই উড চে চিম্পল পাষ্ট আশা কৰোঁ ইমানলৈকে বুজি পাইছে তাৰপাছত এতিয়া আমি যাওঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছটো কেনেকুৱা হয় অ'কে চ' ইয়াতে চাওক ইয়াতে কথাটো হ'ল যে চিম্পল হয় বহুত যে 1 মিনিট মই টাইমটো এবাৰ চাই লৈছোঁ কিমান হৈছে 20 মিনিট হৈছে ঠিক আছে বাৰু অ'কে চ' পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ কণ্ডিশ্যনটো এনেকুৱা আছে যে য়েছ অতীতত কোনো এটা কাম আৰম্ভ হৈ এইটো হৈ আছে ঠিক আছে অতীততে চলি থাকি অতীততে শেষ হোৱা বুজাবলৈ এই টেন্সৰ ব্যৱহাৰ কৰা হয় ৱেল এতিয়া কি জ্ঞান মই দিলোঁ ইয়াৰ পৰা অতীতত আৰম্ভ হৈ অতীতত চলি অতীততে শেষ হোৱা বুজিবলৈ জটিল ন কিন্তু চিম্পল কথা আৰু ইয়াতে ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় আপোনালোকে এটা কাম কৰিব এতিয়া যেনেকৈ এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যেতিয়া মোৰ শেষ হ'ব তেতিয়া আপোনালোকে কি কৰিব মই এটা আপোনালোকক টিপছ দিছোঁ যে যেনেকৈ আপোনালোকে মোৰ প্ৰথম লেকচাৰটো চাব তাতে চাব চিম্পল প্ৰেজেণ্ট টেন্সটো মই কেনেকৈ বুজালোঁ আকৌ তাৰপাছত লগে লগে আপোনালোকে এই ভিডিঅ'টোৰ চিম্পল পাষ্ট টেন্সটোলৈ আহিব তেতিয়া আপোনালোকে কি লিখিব প্ৰথম সংজ্ঞাগত মানে ইয়াৰ ভিন্নতা কি আছে ডিফাৰেঞ্চ কি আছে ৰিগাৰ্ডিং ডেফিনেশ্যন তাৰপাছত দুটাৰ মাজত যিটো ষ্ট্ৰাকচাৰত কি ডিফাৰেঞ্চ আছে আৰু দুইটাৰ কি কৰিব এক্সাম্পলছ কিছুমান লিখি ল'ব ইংৰাজীতে তেতিয়া আপোনালোকে যেতিয়া ৰিভিজন কৰিব তেতিয়া আপোনালোকৰ এই ৰিলেটিভ যেতিয়া ষ্টাডি হ'ব ন তেতিয়া আপোনালোকে সেই ডিফাৰেঞ্চটো বুজি পাব আৰু ডিফাৰেঞ্চটো বুজি পালে আমাৰ কথাবোৰ বেছিকৈ মনত থাকে অ'কে চ' এতিয়া পাষ্ট পাৰফেক্ট বাকী টেন্সৰ ক্ষেত্ৰতো কৰিব পাষ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ এইফালে কৰিব এইফালে পাষ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ তেতিয়া আপোনালোকে ষ্ট্ৰাকচাৰখিনি মনত ৰাখিবলৈ সহজ হয় যেনেকৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত জাষ্ট হেভ আৰু হেজ থাকে আৰু জাষ্ট এটা চিম্পল চেঞ্জ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত হৈ যায় ষ্ট্ৰাকচাৰত সেইটো হ'ল হেড আহি যায় কিন্তু ডেফিনেশ্যনটো বহুত বেলেগ সংজ্ঞাটো বেলেগ হয় অ'কে চ' ইয়াতনো মই কি কথা ক'লোঁ এইটো শুনক গতিকে মই ষ্ট্ৰাকচাৰটো ইমান ক'ব নাযাওঁ চাওক ছাবজেক্ট আছে হেড আহিব বিন আহিব তাৰপাছত ভাৰ্ব আহিব ভাৰ্বৰ লগত আইএনজি থাকিব যেনেকৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত আছিলে তাৰপাছত ইয়াতো শব্দ চিজ ফ'ৰ থাকে কিন্তু এইটো কণ্ডিশ্যনেল হয় এইটো মই অলপ দেৰিকৈ বুজাম আৰু অবজেক্ট থাকিব ইয়াতে কেইটামান এক্সাম্পল দি দিছোঁ ৰাম হেড বিন ৱাচিং টিভি ফৰ 2 আৱাৰ্ছ অ'কে মানে ইয়াতে যেতিয়া এই হেডটো আঁতৰি যদি মই ইয়াত হেজ লিখোঁ তেনেহ'লে জানিব যে সি 2 ঘণ্টা ধৰি চিনেমা চাই আছে আকৌ যদি মই ইয়াতে এই হেজটোক আঁতৰাই পেলাই হেডৰ মতে লিখিম যে ৰাম হেড বিন ৱাচিং টিভি ফৰ 2 আৱাৰ্ছ তেনেহ'লে ৰামে 2 ঘণ্টা ধৰি টিভি চাই আছিল এইটো বুজায় ইয়াত চেন্সটো চেঞ্জ হৈ গ'ল বাকী একো চেঞ্জ হোৱা নাই এটা প্ৰেজেণ্ট চেন্সত ক'লোঁ এটা পাষ্ট চেন্সত ক'লোঁ Similarly, I had been studying in this school for 5 years. মই 5 বছৰ ধৰি এইখন বিদ্যালয়ত পঢ়িছিলোঁ আকৌ যদি মই এইটো হেডটো আঁতৰাই পেলাই লিখোঁ যে আই হেভ বিন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লৈ যাওঁ তেনেহ'লে কি হ'ব যে মই 5 বছৰ ধৰি এইখন বিদ্যালয়ত পঢ়ি আছোঁ এটা হ'ল আছিলোঁ ধৰিব পাৰিছে কথাখিনি ইয়াৰ তেনেকুৱা ধৰণৰ ব্যৱহাৰ ডাইৰেক্টলি গ্ৰামাৰত নাই মানে ইমান এক্সটেনচিভ ইউজ নহয় কিন্তু ইয়াৰ এটা কণ্ডিশ্যন আছে সেইটো চাব সেইটোহে মেইন বস্তু ইয়াত অলপ ক্ৰিটিকেলিটি এটা আছে যেনেকৈ মই অথনি আপোনালোকক যিহেতুকে ক'লোঁ যে বিফ'ৰ আৰু আফটাৰ থাকিলে কাৰণ পিছত নহ'লে কেতিয়াবা তেনেকুৱা বাক্য আহি যাব পাৰে যে মই অথনি ক'লোঁ যে যেতিয়া ৱেন এভাৰ এ চেণ্টেন্স হেজ বিফ'ৰ আফটাৰ ইন ডেট কেছ আমি কি কৰিম উই শুড চেঞ্জ দ্য চেণ্টেন্স ইনটু পাষ্ট পাৰফেক্ট মই তেনেকৈ ক'লোঁ কিন্তু নট ইন অল কণ্ডিশ্যনছ সকলো কণ্ডিশ্যনত তেনেকুৱা নহয় কেতিয়া হয় চাওক এতিয়া কথাটো যেনেকৈ মই লিখিলোঁ হি লেফ্ট দ্য এইটো কোম্পানী লিখিছোঁ দেই one minute মই ভালকৈ লিখি দিওঁ হি লেফ্ট দ্য কোম্পানী সি কি কৰিলে কোম্পানী এৰিলে কোম্পানীটো সি এৰিলে আফটাৰ পিছত কিহৰ পিছত যদি এনেকুৱা থাকে আফটাৰ হি ৱৰ্ক
for 2 years. এতিয়া এনেকুৱা ধৰণৰ বাক্যত যেনেকৈ মই পাষ্ট পাৰফেক্টত ক'লোঁ যে আফটাৰ বিফৰ আফটাৰ থাকিলেতো পাষ্ট পাৰফেক্ট হ'ব। এতিয়া বহুতে কি কৰিব যে এইটোতো ঠিকেই কৈছিলে, এইটো আফটাৰ আছে, গতিকে ইয়াতে কি আছে, হি লেফ্ট দ্য অফিচ বুলি আছে, ডেট মিনছ এইটো চিম্পল পাষ্টত আছে, গতিকে ডেফিনেটলি এইটো পাষ্ট পাৰফেক্টত গুচি যাব, হয় নাই? কিন্তু নহয়, বহুতৰ তাতে ভুল হ'ব। ইয়াতে চাওক, ইয়াতে এটা শব্দ আছে ফ'ৰ, চিন্স ফ'ৰ, এইকেইটা শব্দ সদায় চাব যে এইকেইটা সদায় কণ্টিনিউটিক ৰেফাৰ কৰে। এটা হয়তো অতীতত কণ্টিনিউ হৈ আছিলে, এটা হয়তো বৰ্তমান কণ্টিনিউ হৈ আছে, চিন্স আৰু ফ'ৰ এই শব্দকেইটা। আৰু তাৰ পাছতে ইয়াতে এটা সময় আছে, গতিকে ইয়াৰ উত্তৰটো কেনেকুৱা হ'ব চাব। এই প্ৰশ্নটো ভালকৈ চাইছে আপোনালোকে যে হি লেফ্ট দ্য কোম্পানী আফটাৰ, মই তাৰ পাছত লিখিছোঁ, এইটো উত্তৰটো কিন্তু এনেকুৱা হৈ যাব, হি had been working for 2 years, এনেকুৱা উত্তৰ হ'ব। ইণ্টাৰেষ্টিং হয় নাই কওকচোন? তেনেকুৱা বস্তুটো জটিল নহয়, কিন্তু বস্তুটো অকণমান মানে ইয়াত অলপ ধ্যান এটা লাগে। গতিকে সময় আমাৰ হৈ আহিছে, ইমানতে মই ক্লাছটো ৰাখিছোঁ। আপোনালোকে হয়তো যদি পিছৰ ছেগমেণ্টটো বুজি উঠা নাই তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক জনাব, আশা কৰিম আপোনালোকৰ কমেণ্টৰ কাৰণে। তাৰপাছত নিশ্চিতভাৱে মই টেন্স যেতিয়া শেষ কৰিম তেতিয়া মই কুৱেশ্যন ছেশ্যন এটা লৈ আনিম, 2-3টা আমি তাতো ভিডিঅ' দিম। তাৰপাছত মই ভইচলৈ যাম, তাৰপাছত নেৰেশ্যন আছে নাই মই নাজানিছোঁ, মই চাব লাগিব এবাৰ। গতিকে এইকেইটা বস্তু মই আপোনালোকৰ চেষ্টা কৰিম সোনকালে যাতে ক্লিয়াৰ হয়, কাৰণ এইকেইটাই বেচিছ হয়, এইকেইটা শিকি ল'লে আপোনালোকে বাকীখিনিও বুজি পোৱা হৈ উঠিব। আৰু SSTৰ আজিও হয়তো ভিডিঅ' এটা যাব পাৰে বা কাইলৈকে মই দি দিম। কণ্টেণ্টবোৰ বনোৱা আছে, অলপ মোৰ স্বাস্থ্যগত অসুবিধাৰ কাৰণে অলপ দিগদাৰ এটা হৈ আছিলে, আৰু মোৰ যিহেতুকে মই এজন চৰকাৰী কৰ্মচাৰী, গতিকে কামৰো থাকে কিছুমান কথা, বিদ্যালয়লৈ গৈ থাকিব লগা হৈছে আমাৰ, সেইটো কাৰণে অকণমান সময় নাটনি এটা হৈছে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। যি কি নহওক, পঢ়া শুনা ভালদৰে কৰি যাওক, ঠিক আছে? সময় যথেষ্ট কম, তাকে ইয়াকে কৈ মই ক্লাছটো এতিয়া ৰাখিছোঁ। ধন্যবাদ, আৰু সকলোৰে সুস্বাস্থ্য মই কামনা কৰিছোঁ।